নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে। PW বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। PW মানে গড় কাপ্তান বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। PW বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। মই আপোনালোকক ডিটেইলছখিনি জনাই দিয়াব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন, মানে যিটো PW বিভাগ বুলি কোৱা হয়, PW বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। 542টা MSW ভিচাইকল মেকানিকৰ ভেকেঞ্চি আহিছে। মানে এইখিনি গোটেইখিনি আপোনালোকৰ 10 পাছ, 12 পাছ আৰু ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। চ' যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। চ' যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও ভেকেঞ্চিখিনি ক্ষেত্ৰৰ আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি আপোনালোকৰ আহি গৈছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা। চ' যি বৰ্তমানলৈকে যি আপোনালোকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব PWD ফালৰ পৰা যিখিনি ভেকেঞ্চি আহি গৈছে। এটা ভাল সুযোগ, সুখবৰ বুলি আপোনালোকক ক'ব লাগিব। চ' ইয়াৰ যিটো লাষ্ট ডেটটো আছে 60 দিন দিছে, মানে আপোনালোকে যিটো তাৰিখৰ এডভাৰটাইজমেণ্টখন আহিছে তাৰপিছত আপোনালোকে 2 মাহৰ পিছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চিখিনিৰ কথা কৈছিলোঁ, 542টা MSW ভিচাইকল মেকানিক পোষ্ট, এনেকুৱা ধৰণৰ আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। যিটো জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফ'ৰ্চ BRO ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু এডভাৰটাইজমেণ্ট নম্বৰটো দেখিছে 2/2005 পৰা আহিছে। আৰু কেটেগৰী যদি মই ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, SC ST ক্ষেত্ৰত আছে, SC ক্ষেত্ৰত আছে 62টা, ST ক্ষেত্ৰত 38টা ৰিজাৰ্ভেশ্যন আছে, OBC ক্ষেত্ৰত 136টা আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ দেখিবলৈ পাব। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ মুকলি কৰি দিছে BROৰ ফালৰ পৰা। বৰ্ডাৰ ৰুট সীমান্ত পথ নিৰ্মাণ সংস্থাৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু যদি মই ক'বলৈ যাওঁ, এইখিনি গোটেইখিনি কেন্দ্ৰীয় যিটো আপোনালোকৰ পথ পৰিবহণ আছে বা গড় কাপ্তানি আছে, তাৰ বিভাগৰ আণ্ডাৰতে ভেকেঞ্চিখিনিও হয়। চ' এটা ভাল সুখবৰ বুলিয়ে ক'ব লাগিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এটা ভাল সুখবৰেই হয় আপোনালোকৰ বাবে। আৰু এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ, 18 পৰা 27 বছৰ জেনেৰেলি কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'লোৱে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ মেকানিক ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি পাছিং কোৱালিফিকেশ্যন বিচাৰিছে। চ' 10 পাছ বা 12 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কিছু পদৰ ক্ষেত্ৰত এক্সট্ৰা কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটো বিচাৰিছে। যদি আপোনালোকৰ আছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ বুলি ক'ব লাগিব, এটা ভাল সুযোগ বুলি ক'ব লাগিব আপোনালোকৰ বাবে। চ' এই সুখবৰৰ সুযোগটো আপোনালোকে গ্ৰহণ কৰি, যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব। আৰু অফলাইন যোগে আবেদন কৰিবলৈ যিটো এড্ৰেছ দেখিব পাৰিছে, সেই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিব লাগিব। আৰু আপোনালোকে এনভেলপৰ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এনেকৈ লিখি দিব লাগিব। লগত যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ হয় গোটেইখিনি জেৰক্স কৰি নিজে চেল্ফ এটেষ্টেড কৰি গাঁঠি পেলাই পঠাই দিব লাগিব পোষ্ট অফিচৰ যোগে। তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ইয়াৰ এড্ৰেছটো দেখিব যে কামাণ্ডেণ্ট GRF চেণ্টাৰ, দেলহি ডিগ্ৰী কেম্প, পুনে 411015 এইটো যিটো আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়। চ' ইণ্ডিয়াৰ যিমানখিনি ষ্টেট আছে সকলো ষ্টেটৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ 60 দিন দিয়া আছে, নৰ্থ ইষ্টৰ ক্ষেত্ৰত 60 দিন, মানে আপোনালোকে সেই হিচাপত ক'বলৈ গ'লে আপোনালোকে 11 নৱেম্বৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্ট হয় বা এপ্লিকেশ্যন ফৰ্মৰ লিংক হয়, সকলোখিনি মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি মেলি ভালদৰে ফিল আপ কৰি মেলি পোষ্ট অফিচৰ যোগে চেণ্ড কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ভিডিঅ'ত লগ পাম।